নমস্কাৰ সকলোকে মোৰ চেনেল অনাৰিকা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ চাইকেলত, মানে বহুত দিনৰ মই চাইকেলত উঠিছোঁ ভাইটিৰ লগত দেই, পথাৰলৈ বুলি গৈ আছোঁ। ভাইটি কিন্তু ল'ৰাটোক স্কুলত মই গৈছে আৰু আমাক বাটতে নমাই দিলে আৰু এতিয়া আমি ধুনীয়াকৈ পথাৰলৈ বুলি ৰাওনা হৈ আছোঁ। এনেকৈ যে মোৰ কান্ধত মোনা আৰু এইফালে নবৌ কান্ধত কোৰ আৰু দাদাই চাইকেল লৈ গৈ আছে। আৰু এইখনো কিন্তু আমাৰ দলনি বুলি কয় দেই, মানে মানুহে কয় দলতে পথাৰ আছে বুলি কয়, আৰু আমিও সেই দলতে গৈ আছোঁ। ইয়াক দেখিছেনে, সৰু সৰু আলি দি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ। ইয়াৰ আৰু আমি পথাৰ আহি পালোঁহি। এইখনেই হ'ল আমাৰ পথাৰ, দেখিছেনে হাল মাৰি থৈ দিছে ধুনীয়াকৈ। আৰু ইয়াতে মাটি আছে আৰু ইফালে বেলেগৰ মাটি কৰিলে মানে কিন্তু হাল চাল মৰা নাই, মাৰিব লগাব সকলোৱে লগালে কি ধুনীয়া দেখে। আৰু এইফালে আমি গ'লোঁ আমাৰ পুখুৰীটো চাবলৈ। দেখিছেনে পুখুৰীটো সৰু কিন্তু মাছ আছে, জাকৈয়ে কিন্তু আগুৰি আছে দেই। এই জাবৰবিলাক চাফা কৰিলেহে মাছবোৰ খাব পাব। আৰু ইফালে আকৌ বাবাই কাম কৰি আছে আৰু ময়ো কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ এতিয়া পথাৰত নামিব লাগিব না, সেইটো কাৰণে আলি দিব লাগিব পথাৰত। কাপোৰ চাপোৰ চেঞ্জ কৰি সেইটো কাৰণে পথাৰলৈ বুলি যাব ওলাইছোঁ। আৰু এইফালে দাদা কোৰ মাৰি আছে ধুনীয়াকৈ। আৰু বাবাই কিন্তু আমাতকৈ সোনকালে আহিলে দেই, সোনকালে আহি গৈ কিন্তু কোৰ চোৰ মাৰি আছে, আলি পাৰ কাটি আছে। আৰু ইফালে নবৌৱে আলি উঠাই আছে, দেখিছেনে মাটি তুলি আছে আলিত। এইফালে দেখিছেনে কোৰ মাৰি আছে। আৰু এইফালে আমাৰ পথাৰত কিন্তু বহুত বোকা হৈছে, ধান লগাবলৈ কিন্তু বহুত ধুনীয়া হ'ব। আৰু ময়ো এতিয়া পথাৰত নামিলোঁ আলি অলপ উঠাবলৈ। আলিবোৰ কিন্তু ডাঙৰ ডাঙৰকৈ দিবলগীয়া হৈছে, মানে জেগাবিলাক আতি আৰু খাল আতি চাতি পানী দিলেগৈ তললৈকে নামি যায়, সেইটো কাৰণে ডাঙৰ ডাঙৰকৈ আলিকেইটা তুলি দি ধুনীয়াকৈ লেপি লেপি দিবলগীয়া হৈছে, নহ'লে পানীবিলাক সৰকি যাব, পথাৰত পানী নাথাকিব, মানে আতি চাতিত পানী নাথাকিব। আৰু ইয়াত দেখিছেনে এইখনেই হ'ল আমাৰ দল, বহুত ডাঙৰ কিন্তু আমাৰ দলনিখন দেই, বহুত মানুহ হয়, গোটেই গাঁৱৰ মানুহবোৰে মাতি আছে তাত। আৰু এইফালে আমি অলপ বহিলোঁ পানী আৰু তামোল খাই এই মুখখন ইগনৰ কৰিব দি মই তামোল চোবাই আছোঁ। কিন্তু খাই লৈ এতিয়া জীয়াই হোটেলত আমি ধুনীয়াকৈ ঘৰলৈ বুলি আহিলোঁ। এইখন খেতি কথা দেখিছেনে, মানে বেলেগো আৰু ধুনীয়াকৈ হাল মাৰি থৈ দিছে, ধান ৰুবলৈ কিন্তু বহুত জুতি লাগিব, মানে বহুত বোকা হৈছে মাটিবিলাক, ধান লগাবলৈ কিন্তু ভাল লাগিব। আৰু এতিয়া আমি ঘৰলৈ বুলি আহি থাকোঁ, ওচৰতে থকা আমাৰ সৰিয়হ খেতিখন চাবলৈ আহিলোঁ। সৰিয়হ খেতিখন কিন্তু ইমান ভাল নহ'লে, মানে গৰু ছাগলী খাই গোটেই তহিলং কৰি পেলালে, সেইটো কাৰণে ইমান এটা ভাল নহয়। তথাপিও যিকেইডাল খাই গৰু ছাগলী খাই বাচিছে সেইকেইডালে আমাৰ বুলি মানিব লাগিব। আৰু বেছি দিন নাই আৰু এসপ্তাহমানৰ পিছত সৰিয়হো উঘলিব হ'ব, এইফালে ধান লগাব লাগিব আৰু এইফালে সৰিয়হ উঘলিব লাগিব। আৰু এতিয়া সৰিয়হ চাই কৰি আমি ধুনীয়াকৈ ঘৰলৈ বুলি উভতি আহিছোঁ। আৰু এই ফুল দেখিছেনে, সৰুতে কিন্তু বহুত ছিগি খেলিছিলোঁ দেই। আৰু এইফালে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ বা সেই